গ্ৰন্থমেলাত কিতাপৰ সুভাষ বিচাৰি এদল শিশু তেওঁলোকৰ হাতে হাতে প্লে কাৰ্ড আৰু ইয়াত লিখা আছে কিতাপ সম্পৰ্কীয় বিভিন্ন বাণী। মোবাইল ফোন নহয় কিতাপ আমাৰ বন্ধু, অধ্যয়নে আমাৰ চিন্তাবোৰ মুকলি কৰিব, এনেধৰণৰ বিভিন্ন বাণী। এ গুড বুক ইজ এ গুড ফ্ৰেণ্ড। মই কথা পাতিম এগৰাকী কণমানিৰ লগত। তোমালোকে কিতাপ বিচাৰি আহিছা? হয়। কোৱাচোন কিতাপৰ কথা কোৱা, কি ক'বা? মই আটাইতকৈ ভাল পোৱা কিতাপখন হ'ল বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে আচলতে এখন ক'ব গ'লে উপন্যাস আৰু খুবেই বেছি ভাল লাগে। মই পঢ়িছোঁ, ভাল লাগিছে। তুমি কোন শ্ৰেণীত পঢ়া? মই তৃতীয় শ্ৰেণীত। তৃতীয় শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থী খুব সুন্দৰভাৱে কৈছে বকুল ফুলৰ দৰে কিতাপখনৰ কথা। মৃণাল কলিতাৰ এইখন কিতাপ খুব আদৰৰ কিতাপ, বিভিন্ন পাঠকৰ মাজত সমাদিত হৈছে। মই এগৰাকী এই যিটো অনুষ্ঠান তেওঁৰ উদ্যোক্তাৰ লগত কথা পাতিব বিচাৰোঁ। আচলতে শিশুক গ্ৰন্থৰ লগত পৰিচিত কৰি দিয়াৰ কাৰণে আপোনালোকৰ যিটো প্ৰয়াস দেখা পাইছোঁ, হাতে হাতে প্লে কাৰ্ড লৈছে, নিশ্চয় লিখিবলগীয়া হৈছে মোবাইল ফোন নহয় কিতাপ আমাৰ বন্ধু। হয়, বোধহয় এইটোৱে আপোনালোকৰ বাণী, কি ক'ব? নিশ্চয়কৈ বৰ্তমান যি আধুনিকতাৰ ধামখুমীয়াত আমাৰ সকলোৰে হাতে হাতে মোবাইল আহি পৰিছে আৰু এই মোবাইলৰ যেনেকৈ ধনাত্মক দিশ আছে তাৰ ঋণাত্মক দিশো আছে। ধনাত্মক দিশটো আচলতে ধনাত্মকভাৱে ব্যৱহাৰ কৰিলে তাৰ ধনাত্মক দিশটো আমি দেখিবলৈ পাওঁ, কিন্তু ঋণাত্মকভাৱে আমি বেছিকৈ ব্যৱহাৰ হৈছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত, শিশুসকলৰ মাজত। সেইকাৰণে আমি কিতাপৰ মাধ্যমেৰে কিতাপো যে বিভিন্ন ধৰণৰ তথ্য বা বিভিন্ন ধৰণৰ জ্ঞান বা বিভিন্ন ধৰণৰ চিন্তা দৰ্শনৰ এখন বজাৰ মেলি দিব পাৰে আমাৰ হৃদয়ত। কণ কণ শিশু, এওঁলোকৰ বয়স তেনেই কম, কিন্তু খুব সুন্দৰকৈ কিতাপৰ কথা কৈছে। আৰু এই এগৰাকী কণমানি তেওঁ কৈছে বকুল ফুলৰ দৰে কথা ক'লে। মই আন এগৰাকী কণমানিক সুধিব বিচাৰিম, তোমালোকে কি ক'বা, কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি? বঢ়িয়া লাগিছে। বঢ়িয়া লাগিছে। কিতাপ চাবলৈ বা কিতাপ ল'বলৈ আহিছা ন? কি ক'বা তুমি কিতাপৰ কথা, কি ক'বা কোৱাচোন? মই কিতাপ বহুত ভাল পাওঁ, কিতাপ পঢ়ি ভাল পাওঁ। মই বকুল ফুলে সাধুখন মই চাই পাইছোঁ, সেইকাৰণে মই ইয়াতে বকুল ফুলে কিনিবলৈ আহিছোঁ। কিতাপ কিনিবলৈ আহিছে। কিতাপ কিনাৰ প্ৰতি আগ্ৰহ, মই এগৰাকী শিক্ষয়িত্ৰী সম্ভৱতঃ তেখেতক আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ। আপুনি কি ক'ব? শিশুৰ মাজত আচলতে কিতাপৰ প্ৰচাৰৰ বা কিতাপৰ যিটো গুৰুত্ব, সেই বিষয়ে আপোনালোকে আজি বাণী এটা দিব বিচাৰিছে। এওঁলোক খুব আগ্ৰহী ভাল ভাল কিতাপ বিচৰাত। তাৰ বাবে আমাৰ ছাৰে ইয়াৰ এটা সুন্দৰ এটা প্ৰস্তাৱ আগবঢ়াইছে যে আমি মইনাহঁতক বুক ফেয়াৰলৈকে লৈ যাওঁ আৰু ইয়াতে নতুন নতুন কিতাপৰ লগত চিনাকি কৰাই দিওঁ। আচলতে খুব ভাল লগা কথা আৰু এওঁলোকে চিনাকি হোৱা জৰুৰী। আজিকালিৰ বয়সৰ ল'ৰা ছোৱালীসকলে কিতাপৰ প্ৰতি ইমান গুৰুত্ব সিহঁতৰ, আমাৰ নিজৰে ভাল লাগে চাই পেলাই। সিহঁতে পাওক সেনেকুৱা ধৰণৰ কিতাপ যিবোৰে সিহঁতক আগবঢ়াই লৈ যোৱাত খুব সহায় কৰক। আমি আশা কৰিছোঁ ইয়াত লিখা আছে অধ্যয়নে আমাৰ চিন্তাবোৰ মুকলি কৰিব, আৰু সঁচাকৈ এটা আশাপ্ৰদ কথা। গ্ৰন্থমেলাৰ বাকৰিত কণ কণ শিশু, যিসকল শিশুৱে কিতাপৰ সুবাস বিচাৰি আহিছে আৰু তেওঁলোকে কিতাপৰ প্ৰতি যিটো আগ্ৰহ সৃষ্টি কৰাৰ প্ৰয়াস, মোবাইল ফোনৰ সমান্তৰালভাৱে আচলতে কিতাপো যে এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকৰ কাৰণে বা এটা কিতাপৰ প্ৰয়োজনীয় কথা তেওঁলোকে ক'ব বিচাৰিছে। এই ধৰণৰ বিভিন্ন প্লে কাৰ্ড তেওঁলোকে হাতে হাতে লৈ এই বাণী গ্ৰন্থপ্ৰেমীৰ মাজত বিয়পাই দিবলৈ বিচাৰিছে।